চুলিকেইডালৰ এইকেইডাল আজি লাষ্ট কাক দিবা চুলিকেইডাল কৃষ্ণ ভগৱানে তোমাক তাৰপিছত কি দিব চকলেট দিব শুনিলেই নহয় কথামতে আমি জগন্নাথ মহাপ্ৰভু দৰ্শন কৰি অহাৰ পিছত ৰিধিক এইদৰে চুলি কাটিবলৈ যোৱা যোগাৰ কৰা হ'ল তাইক আমি আগৰ পৰাই কৈ আছিলোঁ যে তোমাৰ চুলিখিনি আমি কৃষ্ণ ভগৱানক দি দিম আৰু কৃষ্ণ ভগৱানে তোমাক ধুনু ধুনু চুলি দিব তাইক সেইদৰে প্ৰিপেয়াৰ কৰি আছিলোঁ অলপ দিন আগৰ পৰাই তথাপিতো মানে বুকুত এটা ভয় আছিল যিমানেই আমি তাইক প্ৰিপেয়াৰ নকৰোঁ কিয় তাই যিহেতু সৰু চুলিখিনি কটাৰ সময়ত তাইক কি ৰিয়েক্ট কৰিব দিবনে নিদিয়ে সেইটো লৈ পেলাই বিৰাট বেছি ভয় লাগি আছিলে কিন্তু কি জানেনে প্ৰভুৰ আশীৰ্বাদত তাই চুলিখিনি কটাৰ সময়ত অকণমানো আমনি নকৰিলে একেবাৰে শব্দ এটাও মাতা নাই যিদৰে তাইক বহি থাকিবলৈ কৈছোঁ সেইদৰেই বহি আছে আৰু যেনেকৈ থাকিব দিছোঁ তেনেকৈ আছে অকণমানো কান্দা নাই অকণমানো আমনি নকৰিলে খালি কাটি হৈ যোৱাৰ পিছতহে অকণমান থুনথুনাইছিল যে কৃষ্ণ ভগৱানে মোক দেখোন ধুনু চুলি নিদিলে সেই বুলি আমনি কৰিছিলে কিন্তু পিছত বুজাই দিয়াৰ পিছত বুজিলে আৰু ভিডিঅ'টো ইয়াতে এনেদৰে ধুনীয়াকৈ সাঁচি ৰাখিছোঁ যাতে তাই পিছত ডাঙৰ হ'লে চাব পাৰে এনেদৰে চুলিখিনি কাটা সম্পন্ন হ'ল কামটো আৰু তাৰপিছতে তাইক মূৰত হালধি সানি দিছে আৰু তাৰপিছত হালধি সানি আমি তাইক গা পা ধুৱাই নতুন কাপোৰ পিন্ধাবলৈ দিলে নতুন কাপোৰ পিন্ধোৱাৰ পিছত আকৌ তাইক মূৰত ধুনীয়াকৈ চন্দন সানি দিছে মূৰটো ঠাণ্ডা হৈ থাকিবৰ কাৰণে চাগে সেয়া হাতত এটা ফূৰ্তি লৈ আছে এইজনী আমাৰ ৰিধি